ডিগবৈত 25 সংখ্যক যোগাসন প্ৰতিযোগিতা ডিগবৈ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ বিতুকত তিনিচুকীয়া জিলা ভিত্তিত 25 সংখ্যক যোগাসন চেম্পিয়নশ্বিপ 2025 বৰ্ষৰ প্ৰতিযোগিতাখনি ডিগবৈ মুলিয়াবাৰী পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। এই প্ৰতিযোগিতাখনিত প্ৰায় 2 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ডিগবৈ যোগাসন প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক আৰু প্ৰশিক্ষণ দিয়া যোগ গুৰু সুখময় নাথ আৰু পাৰুল শইকীয়াই এই অনুষ্ঠানটো আদৰে। যোগাসন প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত অতিথি হিচাপে উপস্থিত থাকে ডিগবৈ মহাবিদ্যালয় ডক্টৰ পৱন গগৈ, সমাজসেৱক গুৰুবন্ধু চক্ৰৱৰ্তী, ৰুণজুন শইকীয়া আৰু গণ্যমান্য ব্যক্তিসকল। 2025 বৰ্ষৰ এই প্ৰতিযোগিতাত যোগ কুমাৰৰ শিৰোনাম বঁটা ময়ূখ দেশ, যোগ কুমাৰী বঁটা বৃষ্টিপ্ৰিয়া কোঁৱৰ, সমৰাগিনী বঁটা পাৰুল শইকীয়া, শ্ৰেষ্ঠ যোগাসন বঁটা অভিষেক চান্দা, সৰ্বাধিক উন্নত যোগাসন বঁটা পাৰুল শইকীয়াই পাবলৈ সক্ষম হয়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। একেলগে স্টার্ট করিবা। Competition that you all are having, yoga is extremely good for your health. The breath work is very important. নিবেদিতা বৰা উপহাৰ আগবঢ়াইছে। मैं যোগগুৰু সুখময় নাথ, मैं যোগ স্পোর্টস এসোসিয়েশন অফ তিনিচুকীয়া ডিস্ট্রিক্টৰ জেনারেল সেক্রেটারি और मैं ইউনাইটেড কাউন্সিল অফ মার্শাল আর্টস যোগ স্পোর্টস ফেডারেশনৰ मैं এছিয়াৰ প্ৰেসিডেন্ট और এই নেশনেলৰ জয়েন্ট সেক্রেটারি ডক্টর বিনয় ভট্টাচাৰ্যী কৰিমগঞ্জৰ পৰা আহিছে। আজি আমি 25th ইয়াৰ মানে সিলভার জুবলি যোগাসন প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিলোঁ। একচুয়ালি কি হয়, প্ৰতিযোগিতা বহুত বছৰ ধৰি কৰি আহিছোঁ, 30 বছৰ পাৰ হৈ যাব লাগিছিলে, কিন্তু মাজতে কি হয় কোভিড সুবিধাৰ প্ৰব্লেম বা কিবা কিবি প্ৰব্লেমৰ কাৰণে মাজে মাজে গেপ হৈ গৈছে। যি কি নহওক, এবাৰ 25 বছৰ যেটো পূৰ্তি উপলক্ষে আমি খুব ধুনীয়াকৈ যোগাসন কম্পিটিশ্যন পাতিলোঁ। প্ৰায় 130 জন প্ৰতিযোগিতা আছিল আৰু এই প্ৰতিযোগিতাত বিভিন্ন কেটাগৰীত প্ৰতিযোগিতা আৰু আমি প্ৰত্যেকক আমি সন্মানিত কৰিছোঁ। ইয়াৰ লগতে আমি প্ৰত্যেক যোগৰ টিচাৰ, জাজেছ, তাৰপিছত যিবিলাক মানে ওতপ্ৰোতভাৱে আমাকে সহায় কৰিছে প্ৰত্যেকক আমি সন্মানিত কৰিছোঁ। আৰু এই প্ৰতিযোগিতাত যেটো সুপাৰ ডুপাৰ যেটো চেম্পিয়নশ্বিপ হৈছে তাৰ হেতু লেট লক্ষ্মীনাথ মেমোৰিয়েল ট্ৰফি হিচাপত বিগ এটা ট্ৰফি দিয়া হৈছে আৰু এই ট্ৰফি পাইছে আমাৰ বিষ্ণুপ্ৰিয়া কোঁৱৰ। ইয়াৰ বাহিৰত যোগ কুমাৰ, যোগ কুমাৰী, যোগ সম্ৰাজ্ঞী সব গ্ৰুপতে আমি টাইটেল কম্পিটিশ্যন অনুষ্ঠিত কৰিছিলোঁ। আর কম্পিটিশন আমার চিফ গেস্ট আসলে আমার গুৰুবন্ধু ছাৰ চক্ৰৱৰ্তী আৰু লগতে আমাৰ গেষ্ট অফ অনাৰ পৱন গগৈ ছাৰ ডিগবৈ কলেজৰ আৰু মাৰ্ঘেৰিটাৰ পৰা প্ৰফেসৰ ৰঞ্জন বাইদেউ শইকীয়া তেওঁ আহিছিলে আৰু আমাৰ ডিগবৈ কলেজৰ আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট প্ৰফেসৰ বেবীৰুতু ফুকন আহিছিলে আৰু লগতে নিতুমণি শইকীয়া আৰু বিনন্দ কোঁৱৰ আছিলে। গতিকে আমি আজি যে প্ৰতিযোগিতা পাতিলোঁ, আমি সকলোৱে কোৱা মতে আৰু আমাৰ প্ৰতিযোগিতাটো খুব ধুনীয়াকৈ হৈছে। আগামী দিনত আমি এইটো প্ৰতিযোগিতা এনেকৈ চলাই যাম। তাৰ লগতে আমাৰ এই 6জন এছিয়াত যিবিলাক প্ৰতিযোগিতা অংশগ্ৰহণ কৰি পেলাই 3টা গোল্ড 3টা সিলভাৰ মেডেল পাইছে, তাহাঁতক আগন্তুক ভুৱনেশ্বৰ যেটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব তাৰ কাৰণে সিলেকশ্যন কৰা হ'ল। ইয়াৰ বাহিৰে আমি কেইবাজনকো
আগন্তুক যেতিয়া এছিয়া কম্পিটিশ্যন আহি আছে ছিংগাপুৰত, তাৰ বাবে আমি চিলেকশ্যন কৰিলোঁ। আৰু বাকী যিবিলাক এতিয়া গ্ৰুপত পাইছে অথবা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমি বা 6লৈকে আমি নেক্সট নেশ্যনেল কম্পিটিশ্যন যিটো হ'ব অনুষ্ঠিত হ'ব তাৰ কাৰণে আমি প্ৰস্তুতি চলাম আৰু চিলেকশ্যন কৰি পেলাই তাহাঁতক আমি লৈ যাম। গতিকে আজি যিবিলাক আমি আমাৰ লগত গ্ৰুপৰ লগত যিবিলাক আছে এছ'চিয়েশ্যনৰ লগত আছে সহযোগিতা কৰিলে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। বহুত ধুনীয়াকৈ হ'ল বুলি ভাবিছোঁ। ধন্যবাদ।